নতুন কপুল ফুলে জুমিছা জুরির দাপুন ফুলৰ পাতত খাজুন কাচুন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোন নতুন সপোন ফুলে জুমিছা জুৰিৰ দাপোন ফুলৰ পাতত খাজুন কাচুন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন ভালে লাগিছে আৰু তেখেত এজন ভাল প্ৰধান শিক্ষক আমাক মই যদিবা বয়সত ডাঙৰ আৰু একদম আমি ষ্টাফটো সুন্দৰকৈ চলি যাওঁ আমাৰ ভিতৰত মানামানিটো গোটাই আছে কাকো কোনো আমি দুখ ধৰিব নোৱাৰোঁ শুদ্ধ পথত সদায় যাই আছোঁ অহা যোৱা আৰু ক্লাছ আমি ৰেগুলাৰ কৰোঁ তেখেতৰ লগত কেতিয়াবা আমাৰ অসুবিধা হ'লে তেখেতে আমাৰ হেৰিটো কৰি লয় সঁচাকৈ আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলা ধূলা পঢ়া শুনাৰ লগতে গান বাজনাৰ প্ৰতি কেনেকৈ উৎসাহ হয় আমাৰ বিদ্যালয় বুলিয়ে নহয় ক'বলৈ গ'লে প্ৰতিখন বিদ্যালয়ৰ ল'ৰা ছোৱালীৰে খেলা ধূলাত মানে ৰাপটো বেছি চবৰে বা আমাৰ শনিবৰীয়া চৰা থাকে আমাৰ প্ৰত্যেক সপ্তাহৰ শনিবাৰে শনিবৰীয়া চৰা পতা হয় প্ৰয়াস কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ নৃত্য গীত তাৰপিছত সাধুকথা কবিতা গোৱা এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি প্ৰত্যেক শনিবাৰে আমি স্কুলত বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগে সেই হিচাপে আমি কৰি আহিছোঁ তেওঁলোকে কেতিয়াবা মাজে মাজে নাটক এনেকৈ অলপ হেৰি কৰি কিনে সিহঁতক দেখুৱাই দিয়া হয় নাটকৰো তেওঁলোকৰ ৰাপ আছে অভিনয়তো তেওঁলোকৰ ৰাপ আছে তেনেকুৱা আৰু ছাত্ৰ ছাত্ৰীসকলক গান কোনে শিকায় গান শিকোৱা হৈছে শনিবৰীয়া চৰাত মই শিকাওঁ বাইদেৱে শিকায় আমাৰ জামিনী বাইদেৱে শিকায় ছাৰেও শিকায় চৰকাৰে যে গুণোৎসৱ পাতিছে এই গুণোৎসৱৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বা শিক্ষকসকলৰ কিবা লাভ হৈছে বুলি ভাবে নেকি হয় নিশ্চয়কৈ গুণোৎসৱৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বদিশত লাভ হৈছে বুলি ভাবোঁ কাৰণ গুণোৎসৱৰ এটা উৎসৱৰ নিচিনা গুণোৎসৱ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সেইকেইদিন অকণমান পঢ়াৰ ৰাপো বেছি হয় কাৰণ তেওঁলোকে জানে যে এটা বেলেগ এটা পৰীক্ষা তেওঁলোকে সেই পৰীক্ষাটোত ভাল কৰিবই লাগিব পঢ়া শুনাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিখিনি সৰ্বদিশৰ বিকাশ হলিষ্টিক ডেভেলপমেণ্ট বুলি যিখিনি কয় গুণোৎসৱৰ যিটো আমাৰ প্ৰদৰ্শন হয় সেইটো কাৰণে ছাত্ৰ ছাত্ৰীসকলে সৰ্বদিশৰ পৰা চেষ্টা কৰে নমস্কাৰ নমস্কাৰ আপুনি বৰতা 2 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হয় এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপত কেইবছৰ কাৰ্যকাল অতিক্ৰম কৰিলে মই মানে 2014 চনৰ পৰা আজিলৈ প্ৰায় 8 বছৰ মানে প্ৰধান শিক্ষকৰ দায়িত্ব লৈ কাৰ্যভাৰ গ্ৰহণ কৰি আছোঁ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আগতে আচলতে কমেই আছিল মই যেতিয়া 2011 চনত এই বিদ্যালয়ত মানে অংশগ্ৰহণ জইন কৰিছিলোঁ সেই সময়ত বিদ্যালয়খনত প্ৰায় 14-15 জন ছাত্ৰ ছাত্ৰীৰে চলি আছিল তাৰে পিছত লাহে লাহে বাঢ়ি গৈ গৈ বৰ্তমান এই বিদ্যালয়খনে প্ৰায় 53 জন ছাত্ৰ ছাত্ৰী হ'বলৈ সক্ষম হৈছে সহকাৰী শিক্ষক কেইজন আছে সহকাৰী শিক্ষক বৰ্তমান এই বিদ্যালয়ত 3 জনী আছে জ্যেষ্ঠ সহকাৰী শিক্ষয়িত্ৰী আছে জামিনী কলিতা তাৰ পিছৰজনী চন্দনা কোঁৱৰ আৰু এটা মানে 3 নম্বৰ জনী হ'ল আমাৰ অনিন্দিতা ডেকা চৰকাৰে যে গুণোৎসৱ উদযাপন কৰিছে এই গুণোৎসৱত আপোনাৰ বিদ্যালয়ে A গ্ৰেড পাবলৈ সক্ষম হৈছে নে চৰকাৰে যি গুণোৎসৱ আজি প্ৰায় 6 বছৰে অনুষ্ঠিত কৰিলে প্ৰতি বছৰে আমি A গ্ৰেড নহয় প্ৰায় A+ পাবলৈ গ্ৰেড পাবলৈ সক্ষম হৈছে প্ৰতি বছৰে পাই আছে ছাত্ৰ ছাত্ৰীসকলৰ সংগীত খেলা ধূলাৰ প্ৰতি কেনেকুৱা ৰাপ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি যেনেকুৱা ৰাপ আছে বা খেলা ধূলা বা সংগীতৰ প্ৰতিও ঠিক তেনেকুৱা ৰাপ আছে সহশিক্ষয়িত্ৰী কেইজনীৰ
সহযোগিতা কেনেকৈ পাইছে? সহযোগী কেইজনী আচলতে ভালে, তেওঁলোকে যথেষ্ট মোক সহায় কৰে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰী পঢ়াৰ উপৰিও বিভিন্ন পৰামৰ্শ বা ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ অনুষ্ঠানটো জাকত জিলিকা কৰাত বা এই অনুষ্ঠানটো যিখিনি কৰিছোঁ গোটেইখিনিৰে তেওঁলোকৰ ভাল অৰিহণা আছে। এই ভিতৰুৱা অঞ্চলত আপোনাৰ বিদ্যালয় স্থাপিত হৈছে আৰু আপুনি প্ৰধান শিক্ষক। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি তথা অভিভাৱকসকলৰ মনোভাৱ কেনেকুৱা? এই বিদ্যালয়ৰ যেতিয়া মই 2011 চনতে আহিলোঁ তেতিয়াৰ পৰা মই অভিভাৱকসকলৰ লগত বিভিন্ন সময়ত তেওঁলোকক মই পাইছোঁ আৰু অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতসকলে যথেষ্ট মোক সহায় কৰে আৰু তেখেতসকলৰ সহায়ৰ কাৰণে হওক তেখেতসকলে ভাল হোৱাৰ কাৰণে আজি প্ৰায় আমাৰ এই অঞ্চলৰ প্ৰায় 7খনমান প্ৰাথমিক বিদ্যালয় আছে। প্ৰতিখন বিদ্যালয়তকৈ মোৰ বিদ্যালয়ত 4জন হ'লেও বা কেইবাজন হ'লেও ছাত্ৰ ছাত্ৰী বেছি আছে বাকী বিদ্যালয়বিলাকৰ।